গাঁও সমষ্টি ৩ নম্বৰ ঠেকাৰাবাৰী গাঁৱত ইবনুল আৰবী একাডেমি হিচাপে ইয়াত আমাৰ মুহাদ্দিছ সাহেবে দোয়া কৰিলে। এখন মাদ্ৰাছাও আমাৰ এখন টাইটেল মাদ্ৰাছাৰ ব্ৰাঞ্চ হিচাপে আজি অপেনিং কৰা হ'ল। সুন্দৰ এটা প্লেচ, ধুনীয়া এটা প্লেচত আমাৰ ভাল ভাল আলিম উলামাসকলে এখন মাদ্ৰাছা দিনী দুনিয়াবী অৰ্থাৎ জেনেৰেল শিক্ষাৰ লগত থাকিব, আৰবী শিক্ষাৰ লগত থাকিব, দুয়োটা ছাইডত বিৰাট ধুনীয়া এটা মাদ্ৰাছাৰ আজি আমি শুভ আৰম্ভণি কৰি আমি নথৈ আনন্দিত হৈছোঁ। গোটেই অসমবাসীৰ ওচৰত আমি আহ্বান জনাইছোঁ, যিসকলে নিজৰ সন্তানক দুয়োটা লাইনত পঢ়াব বিচাৰে তেওঁলোকে এইখন মাদ্ৰাছাৰ শিক্ষকসকলৰ লগত যোগাযোগ কৰিব পাৰে। অতি সুন্দৰভাৱে দুয়োটা ছাইডত তেওঁলোকে সুন্দৰভাৱে শিক্ষা দিব। সকলোৱে এই মাদ্ৰাছাখনৰ কাৰণে দোৱা কৰিব, লগতে যেনেকৈ পাৰে আপোনালোকে নবীৰ মাদ্ৰাছাৰ কাৰণে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব, ভাল পৰামৰ্শ দিব। সকলোকে আল্লাহ পাকে তৌফিক দান কৰক আৰু সকলোৱে দোৱা কৰিব এইখন ইবনুল আৰবী একাডেমীৰ কাৰণে, যাতে লাহে 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 এইখন একাডেমীও যাতে ভাল এটা শিক্ষাৰ ফালৰ পৰা যাতে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি সক্ষম হওঁ। সকলোৱে আপোনালোকক আমাৰ কাৰণে দোৱা কৰিব। আমাৰ এইফালে যিজন আমাৰ মুৰব্বী চাহাব, এইখন গাঁৱৰে প্ৰধানী আৰু মুৰব্বী আৰু দেৱানী হিচাপে আব্দুল আব্বাল চাহাব আছে। এই গোটেই অঞ্চলৰ মানে সন্মানীয় ব্যক্তি, তেখেতে নিজে এই ভূমি মানে মাদ্ৰাছাত দান কৰিছে। তেখেতৰ কাৰণে আমি দোৱা কৰিছোঁ, আপোনালোকেও দোৱা কৰিব। এনেকুৱা মানুহৰ প্ৰয়োজন, যিজন মানুহে ভালে অলপ মাটি মাদ্ৰাছাৰ কাৰণে দান বৰঙণি দিছে। গোটেই মাদ্ৰাছাখন তেওঁৰে পৰামৰ্শত চলি আছে। তেওঁৰ কাৰণে সকলোৱে দোয়া কৰিব, আমিও তেওঁৰ কাৰণে দোয়া করি। আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতুহু। দেশ ও বিদেশের থেকে যেনারা এই ভিডিওকে দেখবেন সবাইকে আন্তরিক মোবারকবাদ জ্ঞাপন করি এবং সালাম জ্ঞাপন করি। আমরা আপনাদের দোয়া ও আশীর্বাদের মাধ্যম দিয়ে এবং আমাদের কষ্ট মেহনতের মাধ্যম দিয়ে আজকে বলে আমি খুশি ইজাহার করতেছি, আমরা আপনাদের সহায় সহযোগিতার মাধ্যম দিয়ে ইবনুল আরবী একাডেমি নামক একটা মাদ্রাসা আমরা আপনাদের আমি সবাইকে বিনম্র অনুরোধ জানাইব, কোনো ছেলে যদি থাকে ইবনুল আরবী একাডেমি নামক এই মাদ্রাসার ভিত্তি আপনারা দিতে পারবেন। স্ক্রিনের ভিত্তি আমাদের নাম্বার দেওয়া থাকবে। এই মাদ্রাসা নাজিরাত থেকে প্রথম ক্লাস নাজিরাত থেকে নিয়ে সানিয়া পর্যন্ত পড়ালেখা হবে। শুধু তাই নয়, ক্লাস 5 থেকে নিয়ে ক্লাস 8 পর্যন্ত ইনশাআল্লাহুল আজিজ আপনাদের আশীর্বাদ ও দোয়ার মাধ্যম দিয়ে ইনশাআল্লাহ মাদ্রাসার ভিত্তিতে পড়ানো হবে। কোনো কালেকশন হাফিজি এবং খারিজি সাথে জেনারেল সহ তিনটাই সিস্টেম এই জায়গার ভিত্তিতে আছে। তারপরে কোনো কালেকশন বাচ্চা দিয়ে বা হুজুর দিয়ে যে কোনো কালেকশন হবে তা হবে না। হোস্টেল টাইপ, একাডেমি টাইপ করে মাদ্রাসা আপনাদের দোয়ার বরকতে ইনশাআল্লাহ উঠে গিয়েছে। আপনারা সবাই দোয়া করবেন। আসসালামু আলাইকুম। দলগাঁও সমষ্টিৰ অন্তৰ্গত ৩ নং ঠেকৰাবাৰী গাঁৱত ফকীৰপাৰা চকৰ লগতে টাংনি ব্ৰিজৰ পশ্চিম দক্ষিণ ফালে দাৰুল উলুম ইমামে আজম ইনষ্টিটিউট টাইটেল মাদ্ৰাছা আলা হজৰত চক খাৰপেটীয়াৰ এই মাদ্ৰাছাৰ শাখা মাদ্ৰাছা হিচাপে আজি এইখন স্থানত ইবনুল আৰবী একাডেমি নামে এখন মাদ্রাসা শুভ উদ্বোধন আজি কৰিলে আমাৰ দাৰুল উলুম ইমামে আজম ইনষ্টিটিউট মাদ্রাসাৰ প্ৰতিষ্ঠাপক আমাৰ প্ৰিয় হুজুৰ আব্দুল হামিদ মুহাদ্দিছ সাহেব আজি আমাৰ লগত উপস্থিত আছে। এই মাদ্রাসাৰ মাটি দানকাৰী মোৰ খুৰা আব্দুল আউল চাচা মুৰব্বী চাওক, বৰ্তমান সময়ত আমাৰ মুছলমান জাতিৰ কাৰণে ধৰ্মৰ কাৰণে মাটি দান কৰিছে আমাৰ চাচা আব্দুল আউল। এই চাচাৰ কাৰণে সকলোৱে দোৱা কৰিব আৰু এই ঠেকৰাবাৰী অঞ্চলৰ সকলো মুৰব্বীক আমি কাতৰ আহ্বান জনাওঁ, আপোনালোকৰ নিজৰ নিজৰ সন্তানক এই ঠেকৰাবাৰী ইবনুল আৰবী একাডেমি মাদ্ৰাছাত নামভৰ্তি কৰাই দিয়ক। ধৰ্মীয় শিক্ষাৰ লগতে আৰবিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষাও দিয়া হ'ব এইখন মাদ্ৰাছাত। 5ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে আৰু আৰবিকত থাকিব
নাজিৰাৰ পৰা চানিয়ালৈকে থাকিব